Hello students, মই তোমালোকৰ সৌৰভ স্যাৰ আশা কৰোঁ তোমালোকে সবে ভালে আছা and I welcome you all to the official YouTube channel of Scordemy. মাজতে বাৰু এসপ্তাহ মিছ হ'ল ক্লাছ এসপ্তাহ ক্লাছ মোৰ ডিসকন্টিনিউ আছিল অলপ কিবা ঘৰৰ কিবা প্ৰবলেম আছিল হেলথ ইস্যুছৰ বাবে মই ক্লাছখিনি এসপ্তাহ মই কৰিব পৰা নাই যি হোক সো আমাৰ স্কৰ্ডেমিত ৰিজনিঙৰ ক্লাছ বহুদিন হোৱা নাই সো আমাৰ ৰিনজিম মেমে কোৱা মতে তেখেতে মোক ৰিজনিঙৰ ক্লাছ কেইটা কৰিব ক'লে আৰু মেথছৰ ক্লাছ নিশ্চয়কৈ চলিব ইয়াৰ লগতে মই ৰিজনিঙৰ ক্লাছেছ কেইটা এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম সো মেথছ আৰু ৰিজনিং দুটা আমাৰ সাইমালটেনিয়াছলি গৈ থাকিব আৰু সপ্তাহত মোৰ মোটামুটি 3টাৰ পৰা 4টা ক্লাছ আহি আছে বা আহিব আৰু সো এই 4টা ক্লাছৰ ভিতৰত আপুনি ধৰক যে দুটা ৰিজনিং দুটা মেথছ বা কেতিয়াবা 3টা ৰিজনিং এটা মেথছ এনেকৈ বাৰু ডিষ্ট্ৰিবিউট কৰা হ'ব ওকে সো মেথছৰ যেটো আমাৰ সিৰিজ স্টাৰ্ট হৈছে কোৱান্টিটিভ এপ্টিটিউড বা মেথছৰ যেটো সিৰিজ স্টাৰ্ট হৈছে এটো বাৰু আপোনাৰ মেভৰিক সিৰিজ বুলি চলি আছে তাতে বাৰু মোটামুটি 9টা ক্লাছ আমাৰ অলৰেডি হৈছে আমি লাষ্ট আমি পাৰ্সেন্টেজৰ বেসিক্স আমি ডিসকাস কৰিছো তাতে আমি চ্যাপ্টাৰ ওয়াইজ ডিসকাস কৰা অলৰেডি স্টাৰ্ট কৰিছো তাতে আৰু এটো চলি থাকিব বাৰু আপুনি এই সপ্তাহত মেথছৰ ক্লাছ পাব পাৰ্সেন্টেজৰ সেকেন্ড পাৰ্ট এটা পাব ইয়াৰ পিছত আপুনি ৰেশিও প্ৰপৰচন আমি স্টাৰ্ট কৰিম অনুপাত আৰু সমানুপাত আমি মেথছৰ স্টাৰ্ট কৰিম ৰিজনিঙৰ সিৰিজৰ মই নাম দিছো বাৰু বন্দে মাতৰম সিৰিজ ঠিক আছে সো এই সিৰিজত আমি ৰিজনিং যেতিয়া আপুনি মেভৰিক সিৰিজৰ কথা ক'ব তাতে অকল ম্যাথছ ডিসকাস হ'ব যেতিয়া বন্দে মাতৰম সিৰিজৰ কথা ডিসকাস হ'ব তাতে অকল ৰিজনিঙৰ আপুনি কন্টেন্ট পাব সো ৰিজনিঙৰ মই ভাবো মানে আটতকৈ আমাৰ 4টা সাবজেক্টৰ ভিতৰত মানে ম্যাথছ ৰিজনিং জিএস ইংলিশ এই 4টা সাবজেক্টৰ ভিতৰত আটতকৈ ইজি সাবজেক্ট যদি কোৱা হয় দ্যাট উইল বি ৰিজনিং হয়নে জাস্ট আপোনাৰ যেটো প্ৰয়োজন এটো কনসেপ্ট যাতে ক্লিয়াৰ থাকে আৰু প্ৰ্যাকটিস যাতে বহুত ভালকে যাতে কৰা হয় বেলেগ বেলেগ টাইপস অফ কোশ্চেন যাতে কৰা হয় ৰিজনিং ইজিলি যি কোনো পৰীক্ষায় আপুনি কক এডিআৰই কক আসাম পুলিশে কক বা ৰেলৱেজ বা এসএসসি ৰিজনিঙৰ এনসাৰ অ্যাটেম্প কৰাটো বহুত স্বাভাৱিক বহুত ইজি হয় আৰু হয়নে নাই সো ৰিজনিং মই কি ভাবিছো যে ষ্টাৰ্টিংৰ পৰা মই চ্যাপ্টাৰ ওয়াইজে ডিসকাশন কৰিম মই বাৰু ৰ্যান্ডমলি কোশ্চেনছ লৈ নাহো বাৰু এটো বাৰু মোৰ ইমান সাকে বস্তুখিনি ভাল না লাগে এই প্ৰসেসটো একচুয়ালি সো মই চ্যাপ্টাৰ ওয়াইজ ডিসকাশন কৰিম এতিয়া কথা হ'ল যে স্যাৰ এটা ক্লাছত এটা চ্যাপ্টাৰ হেক হ'ব নেকি মই কম ইয়েস বাট ফেজ ওয়াইজ মানে মই দুটা ফেজত বা তিনিটা ফেজত কমপ্লিট সিলেবাস হেক কৰিম এটা ফার্স্ট ফেজত যেনেকৈ সাপোজ আজি মই এক্সাম্পল দি কৈ আছো আজি বাৰু মই এটা চ্যাপ্টাৰ স্টাৰ্ট কৰিম কোডিং ডিকোডিং বুলি এই চ্যাপ্টাৰৰ বেসিক কেইটামান কোশ্চেনছ আজি কৰিম নেক্সট ক্লাস বাৰু মই কোডিং ডিকোডিং নকৰো সো নেক্সট ক্লাস আকৌ বেলেগ এটা চ্যাপ্টাৰ 3 নম্বৰ ক্লাস বেলেগ এটা চ্যাপ্টাৰ কৰা হ'ব এনেকৈ ধৰক 15টা 20টা ক্লাसेस 15টা 20টা চ্যাপ্টাৰ আপোনাৰ হেক হৈ গল এটো হল ফেজ 1 আকৌ যেতিয়া ফেজ 2 স্টাৰ্ট হ'ব আকৌ আপুনি কোডিং ডিকোডিং পাব আকৌ বেলেগ বেলেগ চ্যাপ্টাৰ কেইটা আকৌ এবাৰ পাব তাতে কোশ্চেনৰ লেভেল অলপ বঢ়াই দিয়া হ'ব এনেকৈ ফেজ 3 আকৌ আহিব মানে তিনিটা ফেজত মই চ্যাপ্টাৰ কেইটা মই এটা ফেজত গোটেইখিনি সিলেবাস হেক কৰিম নেক্সট ফেজত আকৌ এবাৰ হেক কৰিম বাট কোশ্চেনৰ লেভেল অলপ বঢ়াই দিম কোশ্চেনৰ সংখ্যা অলপ বঢ়াই দিম আকৌ 3 নম্বৰ ফেজত বস্তুখিনি এনেকৈ মেইনটেইন কৰিম ইয়াৰ মাজত আমি প্ৰিভিয়াস ইয়াৰ কোশ্চেন ডিসকাস কৰিম কেতিয়াবা মক টেষ্ট লোৱা হ'ব আৰু এনেকৈ বস্তুখিনি চলিব ক্লিয়াৰ ওকে এতিয়া কথা আজি বাৰু ফাৰ্স্ট চ্যাপ্টাৰ হ'ল আমাৰ ৰিজনিং সিৰিজৰ বন্দে মাতৰম সিৰিজৰ ফাৰ্স্ট চ্যাপ্টাৰ হ'ল কোডিং ডিকোডিং চ্যাপ্টাৰত কৰাৰ আগতে মোক আপোনালোকে এটা কোশ্চেনৰ এনসাৰ দিবচোন মোক আপোনালোকে এটা কোশ্চেনৰ এনসাৰ দিব যে এই ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আপোনাৰ মাধ্যমিক মেট্ৰিক এক্সাম স্টাৰ্ট হ'ব আপোনালোকে নিশ্চয়কৈ গম পায় ইয়াৰ পিছত আপোনাৰ এইচএসএলসি এক্সামও আছে সেম 10 তাৰিখৰ পৰা স্টাৰ্ট হ'ব চাগে সো 10 তাৰিখৰ পৰা আপোনাৰ আমাৰ জীৱনৰ দুটা মানে আটাইতকৈ ডাঙৰ এক্সাম বুলি আমি ক'ব পাৰো হয়নে যে সৰু বয়সৰ পৰা যেতিয়া আমি ডাঙৰ হওঁ আৰু সো মেট্ৰিক এক্সাম আৰু ক্লাস 12ৰ এক্সাম তাতে এই এক্সামত আপুনি যদি 80 মাৰ্ক পায় কিবা এটা পাৰ্টিকুলাৰ সাবজেক্টত যদি আপুনি 80 মাৰ্কস পায় 80 মাৰ্ক পায় এটো লেটাৰ মাৰ্ক বুলি কোৱা হয় না নাই এটো লেটাৰ মাৰ্ক বুলি কোৱা হয় না যে আপুনি যদি কিবা পৰীক্ষাত যদি 80 মাৰ্কস যদি পায় 80 মাৰ্ক যদি পায় আপুনি এটো আপুনি কি বুলি কয় লেটাৰ মাৰ্ক বুলি কয় হয় না নহয় কওকচোন এটুক আপুনি কি বুলি কয় এটুক আপুনি লেটাৰ মাৰ্ক বুলি কয় 80 মাৰ্কস মানে লেটাৰ মাৰ্ক এই হল আপোনাৰ লেটাৰ মোৰ কোশ্চেন হল আপোনালোকে বাৰু আজি যেনেকৈ সবে কোনেবা গ্ৰেজুৱেচন কমপ্লিট কৰিছে কোনেবা মাস্টাৰ্স কৰা আছে বাৰু সো আপোনালোকে মোক এইটো কোশ্চেনৰ আগতে আনসাৰ দিয়ক যে 80 পালে লেটাৰ মাৰ্কটো কিয় বুলি কোৱা হয় তো লেটাৰৰ জায়গাত বেলেগ কিবা ওয়ার্ড দিব পাৰিলেহেঁতেন
লেটাৰ মাৰ্ক বুলিয়ে কিয় কোৱা হয় 80 মাৰ্কক এইটো বাৰু আজি আপোনালোকে যিসকলে বাৰু মোৰ ভিডিঅ'টো এতিয়া চাই আছে আপোনালোকে আগতে মোক এনসাৰ দিয়ক যে 80 মাৰ্ক পালে লেটাৰ মাৰ্ক কিয় কোৱা হয় হ'ব এটা এনসাৰ আপোনালোকে পাই যাব অলপ পিছত বাট ইয়াৰ আগত মই এনসাৰ দিয়াৰ আগত যদি আপোনালোকে কোনোবা দিব পাৰে যদি বহুত ভাল কথা কমেন্ট সেকশনত এনসাৰটো দি দিয়ক এতিয়া আহক বড় আমাৰ চেপ্টাৰত চেপ্টাৰৰ বেসিক বহুত বেছি কনসেপ্ট নাই বহুত ইজি কনসেপ্ট আছে বাট টাইপস অফ কোশ্চেন বহুত বেলেগ হয় কোডিং ডিকোডিং চেপ্টাৰত ভ্যাৰাইটিজ আমি কোশ্চেন পাও আজি বাৰু আমি তিনিটা চাৰিটা টাইপ অফ কোশ্চেন কৰিম আকৌ নেক্সট যেতিয়া কোডিং ডিকোডিং কৰাব আকৌ মই বেলেগ টাইপ অফ কোশ্চেন লৈ আহিম সো বেসিক যেটো বস্তু আপোনাৰ জানাৰ প্ৰয়োজন এটো হ'ল অ্যালফাবেট আমি সবে জানো আমাৰ অ্যালফাবেট ইংলিশৰ অ্যালফাবেট কেটা এ বি সি ডি ই যদি মই এনেকে লিখা হয় যদি লাষ্টত বাৰু আমি এক্স ওয়াই জেড আমি পাম সো আমাৰ টোটাল অ্যালফাবেট কেটা আমি সবে জানো 26 টা অ্যালফাবেট হয় কেটা অ্যালফাবেট 26 টা 26 অ্যালফাবেটস হয় না নাই এতিয়া যদি মই এই অ্যালফাবেট কেটাক এর পৰা লৈ জেড লৈকে আমি যদি অ্যালফাবেট কেটাক যদি নাম্বার এটা অ্যাসাইন যদি করা হয় এটাকে যদি র‍্যাঙ্কিং যদি করা হয় যে ফার্স্ট অ্যালফাবেট এ সেকেন্ড অ্যালফাবেট বি থার্ড অ্যালফাবেট সি এনেকে যদি নাম্বার বহা হয় তাহলে আমি কি পাম এ ঠাইত মই বহাই দিম এ মানে 1 বুলি ক'ব পাৰো বি মানে 2 সি মানে 3 ডি মানে 4 ই মানে 5 এনেকে যদি আপুনি যায় এক্স পাবো আপুনি 24 ওয়াই পাবো আপুনি 25 জেড পাবো আপুনি 26 এতিয়া কোডিং ডিকোডিং লেটার অ্যানালজি এই রিজনিংৰ এই চেপ্টাৰ কেটা কৰাৰ বাবে আপোনাৰ ৰ্যাঙ্কিং জানা বা ৰ্যাঙ্কিং মুখস্থ কৰাটো বহুত প্ৰয়োজন মই যদি আপোনাক ক 19 লগে লগে আপোনাক ক'ব লাগিব এস মই যদি আপোনাক ক যদি 16 লগে লগে আপুনি ক'ব লাগিব পি মানে কোন ভ্যালুৰ লগত কোন অ্যালফাবেটটো লিংক কৰা আছে এটো কয় ৰ্যাঙ্কিং সো মই যে ভ্যালু কেটা লিখা হৈছে নহয় 1 2 3 4 5 এনেকে যদি জেড আপোনাৰ হ'ব 26 এটো কোৱা হয় আপোনাৰ ফৰওয়ার্ড ৰ্যাঙ্কিং এটো কি বুলি কোৱা হয় ফরওয়ার্ড র্যাঙ্কিং বুলি কোৱা হয় কাৰণ কি কাৰণ আপুনি এৰ পৰা জেড লৈকে যাব আৰু আপুনি এৰ পৰা জেড লৈকে যাব এক আপুনি 1 দিলে বি মানে 2 সি মানে 3 ডি মানে 4 জেড মানে 26 এটো ফরওয়ার্ড র্যাঙ্কিং যদি উল্টাকে যদি কৰা হয় উল্টাকে মানে আপুনি যদি জেডৰ পৰা যদি এ লৈকে যদি আহে আপুনি যদি জেডৰ পৰা যদি এ লৈকে আহে আপুনি কি কৰিব তেতিয়া আপুনি তেতিয়া কি ক'ব আপুনি জেডক আপুনি 1 বুলি ক'ব পাৰে y আপোনাৰ 2 হ'ব 24 আপোনাৰ মানে x আপোনাৰ 3 হ'ব e আপোনাৰ হ'ব বাৰু 22 d আপোনাৰ হ'ব বাৰু 23 c হ'ব আপোনাৰ 24 a হ'ব আপোনাৰ b হ'ব 25 আৰু a হ'ব আপোনাৰ 26 মানে বেসিক্যালি কি হ'ল যদি আপুনি পিছফালৰ পৰা যদি আগফালে আহে যদি জেডৰ পৰা যদি এ লৈকে আহে তেতিয়া জেড আপোনাৰ 1 নম্বৰত আহিব y আপোনাৰ 2 নম্বৰত আহিব x আপোনাৰ 3 নম্বৰত আহিব এই যে বস্তুটো মই লিখিলো এটো কয় বাৰু এটো কোৱা হয় ব্যাকওয়ার্ড র্যাঙ্কিং এটো কোৱা হয় ব্যাকওয়ার্ড র্যাঙ্কিং বুজি পালেনে সো আপোনাৰ A1 আৰু Z যদি 26 মানে এটো ফরওয়ার্ড র্যাঙ্কিং Z আপোনাৰ 1 হৈ গল A আপোনাৰ 26 হ'ব এটো ব্যাকওয়ার্ড র্যাঙ্কিং মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই যেনেকৈ মই আপোনাক ক'লো 19 কোৱাৰ লগে লগে আপুনি এস বুলি ক'ব এটো ফরওয়ার্ড র্যাঙ্কিং ব্যাকওয়ার্ড র্যাঙ্কিং নহয় ব্যাকওয়ার্ড র্যাঙ্কিং আপোনাৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই আমি ইজিলি উলাই ল'ব পাৰিম মই আপোনাক টেকনিকটো শিকাই দিম বাট ইয়াৰ আগত এই যে এ যে 1 হ'ব বা জেড যে আপোনাৰ 26 হ'ব হেতুৰ বাবে আপুনি মনত ৰাখিব ই জো টি আপুনি মনত কৰা প্ৰয়োজন ই জো টি এই ট্ৰিকটো আপুনি মনত কৰি ল'ব ই জো টি কাৰণ কি যদি আপুনি ফরওয়ার্ড র্যাঙ্কিং চাই ই আপুনি পাব 5 জে আপুনি পাব 10 ও আপুনি পাব 15 টি পাব আপুনি 20 ওয়াই পাব আপুনি 25 সো ই জো টি যদি আপুনি মনত ৰাখে নহয় ই জো টি যদি মনত ৰাখে আপোনাৰ 5 10 15 20 25 5 10 15 20 25 এইকেইটা মুখস্থ হৈ গল এতিয়া মই আপোনাক ক'লো 19 কোৱাৰ লগে লগে আপুনি চাব যে টিৰ আগৰ এলফাবেটটো টি আপোনাৰ 20 নম্বৰত আছে 19 মানে টিৰ আগত আমি সবাই জানো এস টি এস আপোনাৰ হৈ গল 19 মই আপোনাক ক'লো 21 এস টি ইউ ইউ আপোনাৰ 21 মই আপোনাক ক'লো পি এম এন ও পি ও আপোনাৰ 15 পি আপোনাৰ 16 সো ইজিলি বস্তুখিনি উলাই যাব আপোনাৰ একেবাৰে এৰ পৰা স্টাৰ্ট কৰাৰ প্ৰয়োজন নাই স্যাৰ আপুনি পি কৈছে ৰব স্যাৰ মই আপোনাক পি কৈ আছো এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি ইমান কৰাৰ প্ৰয়োজন নাই ডাইৰেক্ট ও 15 পি যেহেতু ওৰ পিছত পি আহে নেক্সট ওৰ নেক্সটত পি আহে পি মানে 16 লগে লগে উলাই যাব সো এই কাৰণে আপুনি ইজোটি ট্ৰিকটো মনত ৰাখিব ইজোটি দি আপুনি কি উলাব পাৰিব আপুনি উলাব পাৰিব ফরওয়ার্ড র্যাঙ্কিং ব্যাকওয়ার্ড র্যাঙ্কিং নহয় আৰু ব্যাকওয়ার্ড র্যাঙ্কিং আমাৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই
ক্লিয়াৰ? এতিয়া কথা স্যাৰ ফৰৱাৰ্ড, আৰু এইটো বাৰু মই নতুন কিবা বস্তু শিকোৱা নাই, আপোনালোকৰ মাজত চাগে আজি চাগে 50 to 75% ষ্টুডেণ্টে অলৰেডিটো গম পায়, চাগে বেছিও হ'ব পাৰে, 80-90% হ'ব পাৰে, বিকজ ইজটিটো বহুত কমন ট্ৰিক, মই কিবা নতুনকৈ ট্ৰিকটো বনোৱা নাই, এইটো বাৰু বহুত বছৰৰ পৰা চলি আছে, বেলেগ বেলেগ ইউটিউব চেনেল, বেলেগ বেলেগ কিতাপত এইটো দিয়াই আছে, বহুত নতুন কথা নহয় এইটো। চ' ইজটি যদি মনত কৰে আপোনাৰ ফৰৱাৰ্ড ৰেংকিং হৈ গ'ল। এতিয়া কথা হ'ল যে ছাৰ যদি বেকৱাৰ্ড ৰেংকিং লাগে, যদি বেকৱাৰ্ড ৰেংকিং লাগে, তো আপুনি এটা বস্তু চাব, যিকোনো এলফাবেট আপুনি এইটো যিকোনো এলফাবেট আপুনি লৈ চাব, যদি আপুনি জেড লয়, জেডৰ বাবে এই 26 হ'ল আপোনাৰ ফৰৱাৰ্ড ৰেংকিং আৰু 1 হ'ল আপোনাৰ বেকৱাৰ্ড ৰেংকিং, FR ফৰৱাৰ্ড ৰেংকিং, BR বেকৱাৰ্ড ৰেংকিং। আপুনি যিকোনো এলফাবেটৰ ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ৰেংকিং যদি প্লাছ কৰে আপুনি সদায় 27 পাব। 26 + 1 27। আপুনি যদি সাপোজ এক্সৰ কথা কয়, এক্সৰ বাবে চাবচোন 24 + 3 27। যদি আপুনি ইৰ কথা কয় 5 + 22 27, ডিৰ কথা কয় 4 + 23 27। মানে মুঠতে কথা এইটোৱে হ'ল যে যিকোনো এলফাবেটৰ বাবে ফৰৱাৰ্ড ৰেংকিং প্লাছ বেকৱাৰ্ড ৰেংকিং সদায় 27 হ'ব, সদায় 27 হোৱাটো খাটাং হ'বই হ'ব। আৰু এতিয়া মোৰ কথা হ'ল, আপোনাক মই ক'লো যে আপুনি এছৰ যদি বেকৱাৰ্ড ৰেংকিং যদি মই আপোনাক ক'ব দিওঁ, এছৰ বেকৱাৰ্ড ৰেংকিং কওক, নালাগে বাৰু, আপুনি গম পায় টি, এই ট্ৰিকটো ইউজ কৰি আপুনি কি ক'ব পাৰে যে টি যেহেতু 20 আৰু এছ আপোনাৰ 20ৰ আগত, তো এছৰ ফৰৱাৰ্ড ৰেংকিং আপোনাৰ হ'ব 19, এছৰ ফৰৱাৰ্ড ৰেংকিং হ'ব 19, আৰু আপুনি গম পায় ফৰৱাৰ্ড ৰেংকিং প্লাছ বেকৱাৰ্ড ৰেংকিং ইকুৱেল টু 27, মানে বেকৱাৰ্ড ৰেংকিং, যিকোনো এলফাবেটৰ বেকৱাৰ্ড ৰেংকিং মানে কি, ফৰৱাৰ্ড ৰেংকিং এই সাইডত যদি যায় মানে আপোনাৰ 27 মাইনাছ ফৰৱাৰ্ড ৰেংকিং, আৰু এছৰ ফৰৱাৰ্ড ৰেংকিং কিমান 19, চ' 27 মাইনাছ 19 কৰি দিয়ক, আপুনি কিমান পাব 8। চ' বেকৱাৰ্ড ৰেংকিং আপুনি কিমান পাব 8। চ' মুঠতে যেতিয়া আপোনাৰ ফৰৱাৰ্ড ৰেংকিং মনত থাকিব, এই পাৰ্টিকুলাৰ এলফাবেটৰ যেতিয়া আপুনি বেকৱাৰ্ড ৰেংকিং ওলাব যাব, আপুনি 27ৰ পৰা ফৰৱাৰ্ড ৰেংকিং মাইনাছ কৰি দিব, বেকৱাৰ্ড ৰেংকিং পাই যাব। কথাখিনি বুজাব পাৰিছো নে নাই কওকচোন? ক্লিয়াৰ হৈছে না হোৱা নাই? হ'ল। চ' এই পাৰ্টিকুলাৰ এটা বস্তুৰ ওপৰত এইটো আমাৰ জানাটো প্ৰয়োজন, এই ৰেংকিং বস্তুটো বুজাৰ প্ৰয়োজন। এইটো আমাৰ এনালজি, যেতিয়া আমি এনালজি চাপ্টাৰ কৰিম আকৌ এইটো মই এবাৰ ডিছকাছ কৰি দিম যাতে বস্তুখিনি, বিকজ এনালজি কৰাৰ সময়তে এনালজি এটা চাপ্টাৰ হয়, তাতে নাম্বাৰ এনালজি আহে, লেটাৰ এনালজি আহে, জিকে এনালজি আহে। এই লেটাৰ এনালজি কৰাৰ সময়তে আপোনাৰ এই এলফাবেটৰ এই ৰেংকিং বস্তুটো মনত ৰখা প্ৰয়োজন, মই আকৌ তাতে এবাৰ ডিছকাছ কৰিম। হৈ গ'ল। এতিয়া লেটছ ষ্টাৰ্ট উইথ দ্য কুৱেশ্যনছ। এতিয়া আমি কুৱেশ্যন কেইটা ডিছকাছ কৰা ষ্টাৰ্ট কৰিম। মই আগতে এটা কথা কৈ দিওঁ, আপোনালোকৰ মাজত বহুতে এই কুৱেশ্যন এনচাৰ দেখাৰ লগে লগে ক'ব, বাট যিসকলে মোৰ প্ৰচেছখিনি ফ'ল' কৰিব বিচাৰে বা মোৰ কোৱা মতে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰাটো কৰিব বিচাৰে, মই আগতে আপোনাক কৈ দিওঁ, যেতিয়া আপোনাৰ কোডিং ডিকোডিঙৰ কুৱেশ্যন আহিব, আপুনি সদায় কুৱেশ্যনটো এবাৰ নিজৰ ফালৰ পৰা এবাৰ লিখাটো প্ৰয়োজন। কুৱেশ্যনটো খুবাও লিখাৰ প্ৰয়োজন নাই, মই যেনেকৈ কৈ আছোঁ এনেকৈ এবাৰ লিখিব। মানে কুৱেশ্যনটো ডাইৰেক্টলি কুৱেশ্যন চাই এনচাৰ দিয়াৰ প্ৰয়োজন নাই, কুৱেশ্যন চাই লগে লগে এনচাৰ দিয়াৰ প্ৰয়োজন নাই। আপুনি কি কৰিব, ইফ 7 ইজ কোডেড এজ দিছ, 7 যদি 23136 হয়, এই বস্তুটো আপুনি এবাৰ ওপৰত আৰু তলতকৈ লিখিব, মানে SEVEN, 7 মানে হ'ল 23136, এইটো দিয়া আছে কুৱেশ্যনত। আপোনাক লগতে আৰু কি দিয়া আছে, 8 মানে এইটো দিয়া আছে, চ' EIGHT, 8 হ'ল আপোনাৰ 3 4 5 6 9, আৰু আপোনাক কি ওলাব দিছে, আপোনাক ওলাব দিছে 9 ইকুৱেল টু হোৱাট, আপোনাক ওলাব দিছে 9 ইকুৱেল টু হোৱাট, এইটোৱে আপোনাৰ কুৱেশ্যন হয়। এটা বস্তু চাবচোন, এতিয়া এই যেতিয়া আপুনি এনেকৈ ওপৰত আৰু তলতকৈ লিখিব না, বস্তুখিনি বুজাত অলপ সুবিধা হয়। আপুনি যেনেকৈ যদি ছাইডত 8 ইকুৱেল টু দিছ, এই নম্বৰটো যদি ছাইডত যদি লিখে না, বস্তুখিনি অলপ খেলি মেলি লাগিব পাৰে, কনফিউজন এটা আহিব পাৰে। বা যেতিয়া আপুনি এনেকৈ ওপৰত আৰু তলত লিখিব নহয়, বস্তুখিনি দেখাত সুবিধা হয়, বুজাত সুবিধা হয় আপোনাৰ। এতিয়া আপুনি চাব, আপোনাৰ ইয়াতে 9 ওলাব লাগে, এন মানে হ'ল 6, এন মানে কি দিয়া আছে 6, ইয়াতে এনৰ ঠাইত আপুনি বহাই দিয়ক 6। আই আপুনি ক'ত পাব, এই যে
i ইকুয়াল টু হল আপোনাৰ 4 এই i ঠাইত আপুনি বহাই দিয়ক 4 n অলৰেডি 6 কোৱা হৈছে n ঠাইত আকৌ এবাৰ 6 বহাই দিব ই মানে কি হ'ব বাৰু এই যে ই মানে আপোনাৰ 3 ই মানে ইয়াতো পাব পাৰে আপুনি ই হল আপোনাৰ 3 ইয়াতো পাব পাৰে ই মানে আপোনাৰ 3 সো ইয়াতে আপুনি বহাই দিয়ক 3 তো আপোনাৰ आंसर হ'ব 6463 অপচনৰ পৰা চাবচোন আছে না নাই অপচন এ 6463 ইজ দা কারেক্ট आंसर 6463 ইজ দা কারেক্ট आंसर ক্লিয়াৰ হৈছে না হোৱা নাই যিসকলে বাৰু মোৰ কথা মতে আপোনালোকে অলৰেডি নোট কপি বনাইছে ম্যাথছ আৰু ৰিজনিংৰ সেপাৰেট নোট কপি বনাইছে মই এটা কোশ্চেন কৰাৰ পিছত অলপ সাইডত আহিম আপোনালোকে লগে লগে কোশ্চেনৰ স্ক্ৰিনশ্বট লৈ লওক যাতে নোট কপি ধুনিয়াকৈ যাতে নোট কৰা যায় ঠিক আছে হৈ গ'ল স্ক্ৰিনশ্বট লৈছে চাগে আহক নেক্সট কোশ্চেনত আৰু এইটো বাৰু আপোনাৰ এসএসসি সিপিও পৰীক্ষাত আহা কোশ্চেন হা এসএসসি সিপিও 2010 ত আহা কোশ্চেন আহক নেক্সট কোশ্চেন এবাৰ ট্ৰাই কৰিবচোন আগতে এবাৰ নিজে এবাৰ ট্ৰাই কৰিব ইজি একেবাৰে ইজি কোশ্চেন হয় কি দিয়া আছে লুজ ইজ কোডেড এজ দিয়া হৈছে আপোনাক লুজ কোডেড এজ দিস লুজ ইকুয়াল টু দিস আৰু দিয়া আছে গেইন ইকুয়াল টু দিস সো মই আগতে লিখিলো লুজ এল ও এস ই ইকুয়াল টু দিয়া আছে 1 3 5 7 ইয়াৰ পিছত দিয়া আছে গেইন জি এ আই এন গেইন ইকুয়াল টু দিয়া আছে 2468 2468 আপোনাক কি ওলাব দিছে আপোনাক ওলাব দিছে 84615 84615 ইকুয়াল টু হোৱাট এটো হল আপোনাৰ কোশ্চেন ক্লিয়াৰ ওকে 8 ইকুয়াল টু কি হ'ব আপোনাৰ 8 এই যে 8 লাগে 8 ইকুয়াল টু আপুনি চাব n 8 মানে n ইয়াতে আপুনি বহাই দিয়ক n 4 আপুনি কত পাব চাওকচোন 4 আপুনি কত পাব এই যে 4 মানে আপোনাৰ a তো 4 মানে আপোনাৰ আহি গল a 6 লাগে 6 কত পাব এই যে 6 এই হল আপোনাৰ 6 i মানে আপোনাৰ 6 ইয়াতে বহাই দিয়ক i নেক্সট হল 1 আপুনি কত পাবে এই যে আপোনাৰ 1 মানে আপোনাৰ l 1 হল আপোনাৰ l 5 আপুনি কত পাবে এই আপোনাৰ 5 হল আপোনাৰ s 5 হল আপোনাৰ s তো আপোনাৰ आंसर হ'ব NAILS 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 অপশন A ইজ দা কারেক্ট आंसर এবাৰ স্ক্ৰিনশ্বট লৈ লব যিসকলে নোট বনাও বুলি ভাবিছে এবাৰ ধুনিয়াকৈ স্ক্ৰিনশ্বট লৈ লওক nails ইজ দা কারেক্ট आंसर আপোনালোকে বহুতেইটো ভাবিব পাৰে যে স্যাৰ ইমান ইজি কোশ্চেন এইবিলাক তো সাগে কোনো প্ৰয়োজনে নাই এইবিলাক কোশ্চেন কৰাৰ কোনো প্ৰয়োজনে নাই মই আপোনাক এইটো বস্তুখিনি ডিসএগ্ৰি কৰা নাই বহুতেই এইকেটা आंसर সোনকালে নিজৰ ফালৰ পৰা দি আছে মই নিশ্চয়কৈ গম পাওঁ তাতে কোনো ডাঙৰ কথা নহয় কথাটো এইটোৱে হল যে মই যেতিয়া আপোনাক এটা মই বাৰু ম্যাথছ আৰু ৰিজনিংৰ যেতিয়া দায়িত্ব লৈছো মোৰ ৰেসপন্সিবিলিটি হল A to Z হেক কৰা অকল ইজি বস্তুটো কৰা টাফ কোশ্চেন কেটা বাদ দিয়া নহয় বা টাফ টপিকস কেটা অকল কৰা যাতে মই এইটো দেখাব পাৰো যে মই বহুত জানো বা ইজি বস্তু কেটা মই স্কিপ কৰি দিলো এইটো মই যেতিয়া কৰাই আছো বাৰু মই A to Z কৰাম ইজিৰ পৰা স্টাৰ্ট কৰিম মডাৰেট লেভেল লৈকে যাম মডাৰেটৰ পৰা আকৌ ডিফিকাল্ট লেভেল লৈকে যাম যাতে কমপ্লিট সিলেবাস ধুনিয়াকৈ হেক কৰা যায় ম্যাথছ আৰু ৰিজনিংৰ ক্লিয়াৰ সো কোডিং ডিকোডিং ইনফ্যাক্ট ৰিজনিংৰ আজি যেটো ফাৰ্স্ট ক্লাস তোমাৰ ফাৰ্স্ট ক্লাছত বহুত বেছি টাফ কোশ্চেন লৈ আহাটো বিচাৰা নাই বিকজ আপোনালোকৰ মাজত বহুতে বিগিনাৰ হ'ব পাৰে নতুনকৈ প্ৰিপাৰেচন স্টাৰ্ট কৰা হ'ব পাৰে সো তেখেতসকলৰ কাৰণে এই বস্তুটো জানা বহুত প্ৰয়োজন যেনেকৈ মই শিকাই আছো আৰু ক্লিয়াৰ এটো বাৰু এসএসসি সিজিএল 2011 ত আহা কোশ্চেন एसएससी सीजीएल 2011 आहा क्वेश्चन क्लियर आहक नेक्स्ट क्वेश्चन एक बार ट्राई करेंगे पहले अपने से एक बार ट्राई करेंगे बहुत अच्छे से एक बार अपने से ट्राई करेंगे ठीक है कि दिया से साबुसन 95789 is written as this EGKPT 95789 EGKPT यार पिछले की दिया से 2436 written as ALUR 2436 ALUR কি ওলাব দিছে আপোনাক 24539 24539 ইকুয়াল টু আপোনাক आंसर ওলাব দিছে
ক্লিয়াৰ চাব 2 এ আপোনাৰ হ'ল 2 এই হ'ল আপোনাৰ 2 মানে এ ইয়াতে বহাই দিয়ক এ নেক্সট হ'ল 4 আপুনি পাব এল 4 আপুনি পাব এল সো 4 আপোনাৰ হৈ গ'ল এল নেক্সট আপুনি পাব 5 হ'ল আপোনাৰ জি 5 হ'ল আপোনাৰ জি ইয়াতে দি দিলো জি ই ই ই ই ই ই এই হ'ল আপোনাৰ ই হ'ল আপোনাৰ ই হ'ল আপোনাৰ ইউ ইয়াতে বহাই দিয়ক ইউ এতিয়া অলপ বস্তুটো ভালকে চাব এতিয়া এটা বস্তু ভালকে চাব এই কোশ্চেনটো অলপ এটা বুজাৰ বস্তু আছে কি 9 এতিয়া লিখিব লাগে 9 আপোনালোকে বহুতে মোক ক'ব পাৰে স্যাৰ 9 ইকুৱেল টু ই বহুতে মোক ক'ব স্যাৰ 9 ইকুৱেল টু ই আৰু বহুতে মোক ক'ব পাৰে স্যাৰ 9 ইকুৱেল টু টি 9 ইকুৱেল টু ই হ'ব পাৰে 9 ইকুৱেল টু টিও হ'ব পাৰে সো ইয়াতে বহুতে ই ক'ব বহুতে টি ক'ব এনসার দুটাই কারেক্ট মানে এনসার আপনার এ এল জি ইউ ই এটাও কারেক্ট এ এল জি ইউ টি এটাও কারেক্ট কিন্তু কথা হল এই দুটার ভিতর কি দুটাই কি অপশনত আছে যদি এটা অপশনত নাই তো অটোমেটিক্যালি আমি এটো ডিসকোয়ালিফাই করে দিম এটো আমি মানে কনসিডারই নকৰো সো এ এল জি ইউ ই আপনার অপশনতে নাই এ এল জি ইউ ই অপশনতে নাই সাকশন এটো তো অটোমেটিক্যালি আপনার ক্যান্সেল হয়ে গেল নেক্সট হল এ এল জি ইউ টি আছে এই যে এ এল জি ইউ টি ইয়াতে অপশনত আছে সো আপনার যেহেতু এটো বড় অপশনতে নাই সো এটা অটোমেটিক ক্যান্সেল হয়ে গেল আর এটা আপনার অ্যানসার হয়ে গেল এ এল জি ইউ টি ক্লিয়ার এটা আপনার এসএসসি সিজিএল 2011 তাহা কোশ্চেন স্ক্রিনশট লৈ লব পারে ক্লিয়ার হৈছে নে বাৰু আহক নেক্সট কোশ্চেনত সুপার ইকুয়াল টু 79 দিয়া হয়েছে সুপার ইকুয়াল টু 79 এস ইউ পি ই আর ইকুয়াল টু কি দিয়া হয়েছে ইকুয়াল টু আপনাক দিয়া হয়েছে 79 দিয়া হল বঢ়িয়া কথা আর সুপ্রিম এস ইউ পি আর ই এম ই সুপ্রিম ইকুয়াল টু আপনাক দিয়া হয়েছে 97 আপনাক কি ওলাব দিছে আপনাক ওলাব দিছে লেবার এল এ বি ও ইউ আর লেবার ইকুয়াল টু কি হ'ব আপনাক ওলাব দিছে লেবার ইকুয়াল টু আপনাক ওলাব দিছে হয়নে লেবার ইকুয়াল টু কি হ'ব এটা আপনাক ওলাব দিছে বহুত ইজি হয় কেনেকে চাব এই যে ফরওয়ার্ড র্যাঙ্কিং আজি যে আমি শিকিলো ফরওয়ার্ড র্যাঙ্কিং হয়নে এ যদি 1 হয় বি যদি 2 হয় এনেকে আপোনাৰ এক্স হ'ব 24 ওয়াই হ'ব 25 আৰু জেড হ'ব 26 এটা হল ফরওয়ার্ড র্যাঙ্কিং ভ্যালু কেটা বহাই দিও ফরওয়ার্ড র্যাঙ্কিংৰ ভ্যালু কেটা আপুনি ধুনিয়াকে ইয়াতে কি কৰিব বহাই দিব সো এস আপোনাৰ কি হ'ব এস হ'ব আপোনাৰ 19 ইউ হ'ব আপোনাৰ 21 পি হ'ব আপোনাৰ 16 ই হ'ব আপোনাৰ 5 আর হ'ব আপোনাৰ 18 এইকেটা প্লাস কৰকচোন প্লাস কৰিবচোন আপুনি 19 আর 21 হল আপনার 40 আর 16 মানে 56 আর 5 হল আপনার 61 প্লাস 18 যদি করে আপনি পাব 79 মানে বেসিক্যালি ইয়াতে কি হয়ে আছে ফরওয়ার্ড র্যাঙ্কিং ভ্যালু কেটা বহাইছো গোটেই কেটা প্লাস কৰিছো ইয়াতে 79 পালো যেটো আপোনাক দিয়া আছে সিমিলারলি সুপ্রিম ইয়াতে যদি আপনি ভ্যালু কেটা বহাই দিয়ে 19 প্লাস 21 প্লাস 16 প্লাস 18 প্লাস 5 ঠিক আছে ইয়াৰ পিছত এটো হ'ব 13 দেন 5 আপনি গোটেই কেটা প্লাস কৰক আপনি পাব 97 মানে বেসিক্যালি ফরওয়ার্ড র্যাঙ্কিং অর ভ্যালু কেটা বহাম প্লাস কৰিম আৰু আনসার পাম সো ইয়াতে এল হৈ গল এতিয়া আপনি চাবচোন এল ইকুয়াল টু কি হ'ব আই জে কে এল মানে 12 1 2 ও মানে 15 এ মানে 1 বি মানে 2 ও মানে 15 ইউ হল আপনার 21 আৰু আর কিমান হ'ব আপনার আর হ'ব আপনার 18 এই গোটে কেটা যদি আপনি প্লাস করে কিমান পাব 12 প্লাস 1 13 13 প্লাস 2 15 15 15 30 30 51 51 আৰু এটো আপনি যদি করে 69 পাব আপনি কি পাব 69 আপনি পাব 69 হয়নে 69 পাব আৰু 69 অপশনত আছে বাৰু অপশন বি ইজ দা কারেক্ট আনসার 69 ইজ দা কারেক্ট আনসার এসএসসি সিজিএল 2012 আহা কোশ্চেন ফরওয়ার্ড র্যাঙ্কিং কেটা বহাইছো ধুনিয়াকে প্লাস কৰিছো আনসার পাই গলো 69 এবাৰ স্ক্রিনশট লৈ লব পাৰে
এবাৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ক্লিয়াৰ হৈছে নে ক্লিয়াৰ হৈছে আহক নেক্সট কোশ্চেনত কোশ্চেন নাম্বাৰ 10 কোশ্চেন নাম্বাৰ 10 কি দিয়া আছে কোশ্চেন নাম্বাৰ 10 কি দিয়া আছে in a certain code 35674 is written as this so 35674 এটো কি লিখা হৈছে 57896 সো আপোনাক উলাব দিছে বাৰু যে 4213 কি হ'ব চাবচোন ইয়াতে কি হৈ আছে বেসিক্যালি 3 পৰা 5 হৈ গল মানে +2 5 আছে 7 হল মানে +2 6 8 হল মানে +2 7 9 হল মানে +2 4 6 হল মানে +2 সো বেসিক্যালি +2 কৰি গলে হল আৰু +2 2 প্লাস কৰিলে হল সো 4 ৰ লগত যদি 2 প্লাস কৰা হয় 2 যদি প্লাস কৰা হয় কিমান পাম 6 2 ৰ লগত যদি 2 প্লাস কৰা হয় 4 1 ৰ লগত যদি 2 প্লাস কৰা হয় 3 और 3 লগত যদি 2 প্লাস কৰা হয় 5 সো आंसर আপুনি পাব কি 6435 आंसर আপুনি কি পাব 6435 ऑप्शन A is the correct answer 6435 is the correct answer স্ক্রিনশট লৈ লব পাৰে স্ক্রিনশট লৈ লওক ক্লিয়ার হৈছে ক্লিয়ার মুভিং ফরওয়ার্ড in a certain code dream is written as this dream DREAM কি লিখা হৈছে 78026 ইয়াৰ পিছত কি কোৱা হৈছে child is coded as this CHILD child কি লিখা হৈছে 53417 উলাব দিছে আপোনাক লিডাৰ LEADER লিডার ইকুয়াল টু কি হবে আপনাকে উলাব দিলে লিডার ইকুয়াল টু কি হবে আপনাকে উলাব দিছে ঠিক আছে একেবারে সিম্পল কোশ্চেন হয় বাৰু একেবারে সিম্পল কেনে কয় সাপোজ এল আপনি এল কত পাবো এই হল আপনার এল সো এল ইকুয়াল টু আপনি পালে 1 এল মানে 1 ই এই হল আপনার ই মানে 0 ই মানে আপনি পাবো 0 ক্লিয়ার এ মানে আপনি পাবো 2 এ মানে আপনি পাবো 2 ডি আপনার কি হল ডি হল আপনার 7 ডি হল আপনার 7 ই হল আপনার এই যে 0 ই হল আপনার 0 লাস্ট হল আর আপনি কত পাবো আর এ হল আর মানে 8 আর মানে 8 so answer is 102708 102708 option D is the correct answer 102708 option D is the correct answer clear screenshot লৈ লব পাৰে আগত আৰু কোশ্চেন কেটা কৰাৰ বাবে আগতে আমি মই এটা কোশ্চেন দিছিল আপোনাক যদি আপোনাৰ মনত আছে লেটাৰ 80 মার্কসৰ লেটাৰ বুলি কিয় কোৱা হয় এই কোশ্চেনটো দিয়া হৈছিল নহয় কাৰণটো গম পায় নে এতিয়া চাগে আপোনালোকে গমে পাইছে কিয় যিসকলে বাৰু আগতে আনসার দিছে তেখেতসকলৰ কাৰণে কুডোজ ভেৰি গুড আৰু যিসকলে আনসার দিব পৰা নাই বস্তুখিনি আগতে গম পোৱা নাছিল এতিয়া নিশ্চয়কৈ গম পাইছে কিয় চাব ইয়াতে আপুনি এলফাবেটৰ পজিশনিং মানে ফৰওয়ার্ড ৰ্যাঙ্কিং কেটা বহাই দিয়ক ই মানে 5 হয় টি মানে 20 হয় টি মানে 20 ই হল আপোনাৰ 5 এল আপোনাৰ কি হ'ব এল আপোনাৰ হ'ব বাৰু 12 আৰু আর কি হ'ব আপোনাৰ আর কি হ'ব আর হ'ব আপোনাৰ 18 এতিয়া এই ভ্যালু কেটা আপুনি প্লাস কৰিব 12 প্লাস 5 17 প্লাস 30 37 প্লাস 20 57 প্লাস 5 আপোনাৰ 62 প্লাস 18 যদি আপুনি কৰে আপুনি চাব আপুনি ভ্যালু পাই আছে কিমান 80 এই গোটেই কেটা যদি আপনি প্লাস কৰি দিয়ে গোটেই কেটা যদি প্লাস কৰি দিয়ে আপনি आंसर পাবো 80 এই কাৰণত লেটার মার্ক মানে 80 মার্কত লেটার মার্ক বুলি কোৱা হয় ক্লিয়ার এই সো আমাৰ লেটার মার্ক মানে 80 মার্ক কিয় হয় নিশ্চয়কৈ গম পাইছে বাৰু এতিয়া আহক আমি আকৌ এতিয়া কোশ্চেনত যাও কোশ্চেনত আহক এতিয়া এটা বড় আপোনাৰ এসএসসি স্টেনোগ্রাফার 2017 ত আহা কোশ্চেন
SSC stenographer 2017 অহা কোশ্চেন কি দিয়া হৈছে in a certain code are run is written as 50 run মানে দিয়া হৈছে 50 run equal to দিয়া হৈছে 50 same code দিয়া হৈছে bus equal to দিয়া আছে 39 bus equal to দিয়া আছে আপোনাক 39 আপোনাক gun ওলাব লাগে gun gun equal to what আপোনাক এটো ওলাব দিছে ক্লিয়ার নে সাবসুন r মানে হ'ব আপোনাৰ 18 u হ'ব আপোনাৰ 21 আৰু n হ'ব আপোনাৰ 14 যদি কেটা প্লাস কৰে আপুনি কিমান পাই আছে সাবসুন 21 প্লাস 18 39 প্লাস 14 হ'ব 53 সাব হা 53 ওকে নেক্সট আহক b বাস মানে ইয়াতে হ'ব 2 u মানে 21 s মানে 19 যদি আপনি গোটেই কেটা প্লাস করে আপনি কিমান পাবো 21 প্লাস 19 40 আর 2 42 কিমান পাবো 42 এটা একটা বস্তু চাবো ইয়াতে আপনার জি ভ্যালু দিয়া আছে ইয়াতে কি দিয়া আছে 50 আর আপনার প্লাস করার পিছত কিমান ওলাইছে 53 মানে বেসিক্যালি যেটো আপনার ভ্যালু দিয়া আছে ইয়ার পৰা প্লাস 3 করার পিছত আপনি অ্যাকচুয়াল র্যাঙ্কিং কেটা প্লাস করার ভ্যালুটো পাই আছে হয় না নাই আপনার গোটেই কেটার ফরওয়ার্ড র্যাঙ্কিং অ্যালফাবেট কেটার ফরওয়ার্ড র্যাঙ্কিং যেতে আপনি প্লাস কৰিব আপনি পাইছে 53 এই যে আপনার ভ্যালু কি দিয়া আছে ইয়ার পৰা -3 আপনি এটিও কব পারে যে আপনি গোটেই কেটা প্লাস কৰিব গোটেই কেটা প্লাস করার পিছত আপনি -3 যদি কৰি দিয়ে আপনার যেটো ভ্যালু কোশ্চেনত দিয়া আছে কোড হিসাবে এটো পাই যাব সিমিলারলি ইয়াতে আপনার 42 আছে কিন্তু কোশ্চেনত দিয়া আছে 39 মানে আপনি -3 কৰিব সিমিলারলি যদি আপনি ইয়াতে ভ্যালু কেটা বহাই দিয়ে ই এফ জি মানে এটো পাবো 7 u মানে হ'ব আপোনাৰ 21 আৰু n মানে হ'ল 14 এই গোটেই কেটা যদি আপনি প্লাস কৰি দিয়ে কিমান পাবো 35 আৰু 7 42 এই 42 পৰা আপনি যদি -3 যদি কৰি দিয়ে কিমান পাবো আপনি 39 পাবো 39 পাবো আৰু এইটো आंसर আপোনাৰ 39 এ হ'ব অপশন সি 39 ইজ দা কারেক্ট आंसर আপনি গোটেই কেটা প্লাস কৰিব প্লাস কৰাৰ পিছত লাষ্টত 3 মাইনাস आंसर পাই যাব আপুনি স্ক্রিনশট লৈ ল'ব পাৰে যিসকলে বিচাৰে ক্লিয়াৰ আহক নেক্সট কোশ্চেন in a certain code rain is written as 45 rain r a i n rain equal to দিয়া আছে আপোনাক 45 ইয়াৰ পিছত good দিয়া আছে আপোনাৰ 44 good দিয়া আছে আপোনাৰ 44 আপনাক ওলাব দিলে ড্রপ ইকুয়াল টু হোয়াট হয় না নাই আপনাক ওলাব দিছে ড্রপ ইকুয়াল টু হোয়াট ওকে সো রেইন ভ্যালু কেটা আগতে বহাই চাবচোন 1 9 18 14 যদি প্লাস করা হয় 9 10 28 42 ইয়াতে যদি আপনি প্লাস করে 15 4 7 30 34 41 মানে বেসিক্যালি কি হৈ আছে ইয়াতে কি হৈ আছে চাবচোন বেসিক্যালি ইয়াতে কি হল যে ইয়াতে আপনি সামেশনটো পালে বাৰু 42 গোটেই কেটা ফরওয়ার্ড র্যাঙ্কিং বহাই দিলে ফরওয়ার্ড র্যাঙ্কিং বহার পিছত পাইছে 42 কোশ্চেনত দিয়া আছে 45 মানে ইয়াৰ লগত আপোনাৰ +3 এটা এক্সট্ৰাকে আপুনি +3 কৰিব গোটেই কেটা প্লাস কৰি যেটো ভ্যালু পাবো ইয়াৰ লগত 3 প্লাস কৰিলে আপোনাৰ কোশ্চেন দিয়া মতে ভ্যালুটো পাই যাব সিমিলারলি গুড ইকুয়াল টু পাইছে 31 পালে কিন্তু কোশ্চেনত দিয়া আছে 31 নহয় বাৰু 41 নহয় এটো বাৰু হ'ব 41 এটো হল 41 সো 41 আছে কিন্তু আপনার কোশ্চেনত দিয়া আছে 44 মানে +3 সিমিলারলি আপনি গোটেই কেটা ইয়াতে প্লাস কৰক প্লাস কৰাৰ পিছত যেটো ভ্যালু পাবো লগতে 3 এটা প্লাস কৰি দিব সো ডি মানে হৈ গল আপোনাৰ 4 আর মানে হৈ গল 18 ও মানে 15 আৰু পি মানে 16 যদি প্লাস কৰি দিয়ে কিমান পাবো 18 আৰু 22 18 আৰু 22 22 আৰু 15 যদি কৰে 37 37 আৰু 16 যদি কৰে আপনি পাবো 53 লগত আপনি আৰু এক্সট্ৰাকে আৰু এটা 3 এটা প্লাস যদি দিয়ে 53 লগত এক্সট্রাকে এটা 3 যদি প্লাস দিয়ে আপনি পাবো 56 आंसर হবে 56 অপশন বি ইজ দা কারেক্ট आंसर অপশন বি ইজ দা কারেক্ট आंसर 56
যিসকলে স্ক্ৰীনশ্বট ল'ব বিচাৰে লৈ ল'ব পাৰে। ক্লিয়াৰ হৈছে নে হোৱা নাই কওকচোন? ক্লিয়াৰ হৈছে নে হোৱা নাই কওকচোন? আহক নেক্সট কুৱেশ্যনত। আহক নেক্সট কুৱেশ্যনত। কেচিঅ' ইজ ৰিটেন এজ দিছ। কি দিছে কেচিঅ'? CASIO ৰিটেন এজ 3119915। আপোনাক ওলাব দিছে চিটিজেন। আপোনাক ওলাব দিছে চিটিজেন। একেবাৰে ইজি কুৱেশ্যন হয়। চিটিজেন ইকুৱেল টু হোৱাট? চাব একোৱেই নাই বাৰু, খালি ৰেংকিং কেইটা বহাই দিয়ক। খালি ৰেংকিং কেইটা, চিৰ ৰেংকিং কিমান 3, এৰ ৰেংকিং কিমান 1, এছৰ ৰেংকিং হ'ল 19, আইৰ ৰেংকিং হ'ল 9, অ'ৰ ৰেংকিং হ'ল 15। গোটেইকেইটা ৰেংকিং বহাই দিয়ক, ধুনীয়াকৈ আপুনি ভেলুটো পাই যাব যিটো দিয়া আছে আপোনাৰ, হয়নে? কেচিঅ' ইকুৱেল এইটোৱেতো দিয়া আছে আপোনাৰ, কেচিঅ' ইকুৱেল টু এইটোৱে দিয়া আছে। চ' ৰেংকিং কেইটা বহাই দিয়ক। চ' ইয়াতে আপুনি ৰেংকিং যদি বহাই দিয়ে C3, I9, T20, I9, Z26, E5N14। So answer হ'ব 3920926514। 3920926514। Yes, option B is the correct answer. Option B is the correct answer. SSC CGL 2000 SSC stenographer 2017 অহা কোশ্চেন। 2017 অহা কোশ্চেন। আপোনালোকে এইটো আকৌ কোনোবা ভাবিছে নেকি স্যাৰ আপুনি এসএসসি কোশ্চেন কৰাই আছে, এইটো চাগে আসাম পুলিচ আৰু ৰেলৱে এডিআৰি বাবেতো প্ৰয়োজন নাই, এনেকৈ ভাবা ষ্টুডেণ্ট আছে নেকি? এবাৰ কৈ দিয়কচোন। এনেকৈ বাৰু কোনোবা ভাবি আছে নেকি স্যাৰ এসএসসি ৰেলৱেজৰ কোশ্চেন দেখাই আছে বাৰু প্ৰিভিয়াছ ইয়াৰ কোশ্চেন, এইটোতো বাৰু এই আসামত আমাৰ অসম পুলিচ বা আমাৰ এডিআৰিটো পৰীক্ষাত নাহে, এনেকৈ ভাবা ষ্টুডেণ্ট আছে নেকি? যদি কোনোবা ভাবি আছে বাৰু, ইয়াতছে ডাঙৰ ভুল আৰু হ'বই নোৱাৰে। ইয়াতছে ডাঙৰ ভুল হ'বই নোৱাৰে। গম পাইছে নে গম পোৱা নাই? ইয়াতছে ডাঙৰ ভুল হ'বই নোৱাৰে। যেনেকৈ আমি সদায় কওঁ নহয় যে এইটো বাৰু কোৱাৰ বাবে চবেই কয় বাৰু, বাট মানা মানুহৰ সংখ্যাটো আজিকালি বহুত কম, যে ভগৱান বাৰু বেলেগ বেলেগকৈ নহয়। মোৰ ভগৱান আপোনাৰ ভগৱান চবৰে ভগৱান একেই। আমি নিজে আমাৰ নিজৰ সুবিধাৰ বাবে, আমি নহয় বাৰু, যিসকলে বাৰু মানে কি ক'ম আৰু ধৰ্মৰ যিসকলে দালাল আৰু তেখেতসকলে নিজৰ সুবিধাৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে এই ধৰ্ম বনাই পিনে আজি ভগৱানক মানে বেলেগ বেলেগ কৰা হৈছে, কালাৰ বেলেগ বেলেগ কৰা হৈছে। এই ধৰ্মৰ এই কালাৰটো, এই ধৰ্মৰ এই কালাৰ, আৰু যিয়ে হওক কণ্ট্ৰভাৰ্চি কথাত নাযাওঁ আৰু। যেনেকৈ ভগৱান আপোনাৰ আৰু মোৰ ভগৱান বেলেগ নহয়, তেনেকৈ আপোনাৰ পাৰ্চেণ্টেজ বা যিকোনো আপুনি মেথছৰ বা ৰিজনিঙৰ চাপ্টাৰ যদি আপুনি উঠাই কয়, বা ইনফেক্ট আপুনি যদি জিএছৰ কিবা টপিক উঠাই যদি কয় আৰু যে স্যাৰ ইমানখিনি বস্তু এডিআৰিৰ কাৰণে প্ৰয়োজন, এইকেইটা বস্তু আসাম পুলিচৰ কাৰণে প্ৰয়োজন, আৰু এই বস্তুকেইটা এসএসচিৰ কাৰণে, মিছা কথা। ইয়াতছে ডাঙৰ মিছা কথা হ'বই নোৱাৰে। যদি আপুনি চিনচিয়াৰ এক্সপিৰিয়েণ্ট হয়, ইয়াতছে ডাঙৰ মিছা কথা হ'বই নোৱাৰে। পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, ৰিজনিঙৰ আপোনাৰ কোডিং ডিকোডিং, চিলোজিজম, চিটিং এৰেঞ্জমেণ্ট, পাজল, সব বস্তুৱে আছে। ডিফাৰেঞ্চটো ক'ত? ডিফাৰেঞ্চ হ'ল কুৱেশ্যনৰ লেভেল, কুৱেশ্যনৰ ডিফিকাল্টি লেভেল। কোডিং ডিকোডিং আপোনাৰ এসএসচিৰ কাৰণে প্ৰয়োজন, আপোনাৰ ৰেলৱেজৰ বাবে প্ৰয়োজন, আপোনাৰ এডিআৰিৰ বাবে প্ৰয়োজন, আসাম পুলিচৰ বাবে প্ৰয়োজন, ডিএইচএছ ডিএমই যি এক্সামে কওক, কোডিং ডিকোডিঙৰ কুৱেশ্যন নাহে, এইটো হ'বই নোৱাৰে। এতিয়া আপুনি এডিআৰিৰ যোৱা এডিআৰি আসাম পুলিচৰ যোৱা 10 বছৰৰ কুৱেশ্যন যদি উঠাই পিনে চায়, আৰু এইফালে এসএসচি চিজিএল আৰু আৰআৰবি এনটিপিচি কুৱেশ্যন যদি চায়, তাতে আপুনি কোডিং ডিকোডিং ইয়াতে পাব, ইয়াতে পাব। বাট ইয়াৰ লেভেল চাব যে বহুত বেছি টাফ কুৱেশ্যন নিদিয়ে এডিআৰি আসাম পুলিচত। বাট আপুনি এসএসচি চিজিএল বা আমি আৰআৰবি এনটিপি তাতে কুৱেশ্যনৰ লেভেলটো বহুত বেছি টাফ। তাৰমানে 100% কুৱেশ্যন ডিফিকাল্ট হ'ব এইটো নহয়, তাতে বহুত কুৱেশ্যন, বহুত মেজৰিটি অফ দ্য কুৱেশ্যন অলপ ডিফিকাল্ট লেভেললৈকে হ'ব পাৰে। ইমানখিনিয়ে ডিফাৰেঞ্চ। মোড অফ প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি, এইবিলাক বেলেগ বেলেগ বস্তু নহয়। এইটো আমি নিজৰ এক্সকিউজৰ বাবে বনাই লওঁ। স্যাৰ আপুনি এসএসচি কোশ্চেন কিয় কৰাব, এইটো এডিআৰি প্ৰিপাৰেশ্যন কৰিম নহয়। আপুনি আসাম পুলিচৰ কোশ্চেন কিয় কৰাব, আমিতো ডিএইচএছৰ প্ৰিপাৰেশ্যন কৰিম নহয়। আসাম পুলিচৰ বাবে ছেপাৰেটকৈ এটা বেচ বনাই দিয়ক, এডিআৰিৰ বাবে ছেপাৰেটকৈ বেচ বনাই দিয়ক। আৰু এইটোৱে হয়, আমাৰ আজি অসমত হাজাৰটা ইউটিউব চেনেল আছে, চবে এইটোৱে ভাবে যি পৰীক্ষাৰ নটিফিকেশ্যন ওলাব লগে লগে এটা বেচ ওলাই দিব, এই এডিআৰিৰ কাৰণে স্পেচিফিক বেচ। যদি এবাৰ ক্ৰছ চেক যদি কৰিব লাগে নহয়, যদি অলপ পকেটত যদি পইচা আছে, আপুনি যিকোনো ইউটিউব চেনেলৰ এক্সক্লুচিভলি আসাম পুলিচৰ বেচ এবাৰ জইন কৰক, এক্সক্লুচিভলি এডিআৰিৰ বেচ এবাৰ জইন কৰক, এক্সক্লুচিভলি ডিএইচএছৰ বেচ জইন কৰক,
আপুনি এইটো চাই সাৰপ্ৰাইজ হ'ব যে গোটেই কেইটা পৰীক্ষাৰ বাবে এই সেম টিচাৰে সেম বস্তুৱে পঢ়াই আছে, খালি আপোনাক খালি বেলেগ বেলেগ ওপৰত পেকেটিং কৰি আপোনাক সেল কৰাৰ বাবে বেলেগ বেলেগ নাম দিয়া হৈছে, বেলেগ বেলেগ প্ৰাইচ টেগ লগোৱা হৈছে। ইয়াতে 799, তাতে 999, তাতে 499, তাতে 1599। বস্তুটোৰ ভিতৰৰ বস্তুটো একে আছে আৰু। सो ऐसे बुर्बक मत बनिए, थोड़ा सोचिए चीज को और जैसे प्रिपरेशन करना चाहिए वैसे प्रिपरेशन कीजिए, तब जाके नौकरी मिलेगा। अदरवाइज यही आपका गोल 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 चक्कर खाते खाते समय निकालता जाएगा। आओ क्वेश्चन बताओ। ডি যদি 4 হয়, ডগ যদি 26 হয়, এনিমেল ইকুয়াল টু কি হ'ব? ডি যদি 4 হয়, আমি সবে জানো যে ডিৰ ভ্যালু হল 4, ডগ ইকুয়াল টু দিয়া আছে 26। এতিয়া আপনি যদি ডিৰ ভ্যালু যদি চাই, ডি মানে 4, ও মানে 15 আৰু জি মানে হ'ব আপোনাৰ 7। গোটেই কেইটা যদি প্লাস কৰি দিয়ে 19 আৰু 7 যদি কৰে, চাব 4 + 15 19, 19 + 7 হৈ গ'ল আপোনাৰ 26। মানে বেসিক্যালি আপোনাৰ অ্যালফাবেট কেইটা র্যাঙ্কিং বহাব, র্যাঙ্কিং কেইটা প্লাস কৰিব, অ্যানসার পাই যাব, কোনো +3 -3 একো কৰাৰ প্ৰয়োজন নাই। সো ইয়াতে আপোনাক ওলাব দিছে এনিমেল, আপোনাক ওলাব দিছে এনিমেল। তো ANIMAL, এনিমেল। এ মানে 1, এন মানে 14, আই মানে 9, এম মানে 13, এ মানে 1, এল মানে 12। ক্লিয়ার? এই যে প্লাস করকশন, 9 + 1 10, 10 + 24 10 + 14 24, 24 + 1 25, 25 আৰু 15 মানে 40। আপুনি কিমান পাই আছে? 40 পাই আছে আপুনি, 40 ইজ দ্য কারেক্ট অ্যান্সার। কিবা ক্যালকুলেশন মই ভুল কৰিলো নেকি এবাৰ? 9 + 1 10, 10 24, 10 24 25, 25 আৰু 25 40 নহয় বাৰু, 50 হ'ব, 50। 50 ইজ দ্য কারেক্ট অ্যান্সার, অপশন ডি। 50 ইজ দ্য কারেক্ট অ্যান্সার, 50। ক্লিয়ার? এসএসসি সিজিএল 2016 আহা কোশ্চেন। আহক নেক্সট কোশ্চেনত। সরি, এটা স্ক্রিনশট যদি কোনোবা ল'ব বিচাৰে স্ক্রিনশট ল'ব পাৰে। If anyone wants to take a screenshot, please have it. Next question at ahok, question number 11. Question number 11, a যদি 26 হয়, x-ray যদি 40 হয়, এতে চাব a দেওয়া আছে 26, x-ray দিয়া আছে 40। আপনি চাব a এর ব্যাকওয়ার্ড র্যাঙ্কিং কিমান? সরি, ফরওয়ার্ড র্যাঙ্কিং 1 হয়, তো ব্যাকওয়ার্ড র্যাঙ্কিং কিমান হ'ব? 26 হ'ব, কারণ ফরওয়ার্ড র্যাঙ্কিং আৰু ব্যাকওয়ার্ড র্যাঙ্কিং যদি প্লাস করা হয়, ফরওয়ার্ড র্যাঙ্কিং আৰু ব্যাকওয়ার্ড র্যাঙ্কিং যদি প্লাস করা হয় সদায় 27 হয়। সো যেহেতু ফরওয়ার্ড র্যাঙ্কিং 1, সো ব্যাকওয়ার্ড র্যাঙ্কিং 26, a = 26 এইটোৱে দিয়া আছে আপোনাৰ। সো বেসিক্যালি ইয়াতে ব্যাকওয়ার্ড র্যাঙ্কিংৰ প্ৰয়োজন হ'ব, ব্যাকওয়ার্ড র্যাঙ্কিং। আহক এক্স-ৰে, এক্স-ৰে হয়নে? এক্সৰ ফরওয়ার্ড র্যাঙ্কিং যদি আপোনাক খুদু, ফরওয়ার্ড র্যাঙ্কিং 24, ব্যাকওয়ার্ড র্যাঙ্কিং সরি আরর ফরওয়ার্ড 18, 1 25। মই আগতে ফরওয়ার্ড র্যাঙ্কিং কেটা বহাই দিলো, এক্স হল 24, আর মানে 18, এ মানে 1, ওয়াই মানে 25। এতিয়া ব্যাকওয়ার্ড র্যাঙ্কিং কেটা বহাই দিয়ক। ব্যাকওয়ার্ড র্যাঙ্কিং এক্সৰ কি হ'ব? 3, বিকজ দুটা প্লাস কৰাৰ পিছত 27 হ'বই লাগিব, ফরওয়ার্ড আৰু ব্যাকওয়ার্ড র্যাঙ্কিংৰ প্লাস কৰাৰ পিছত 27 হ'বই লাগিব, 24 আৰু 3 যোগ কৰক 27 পাব। ইয়াতে 18 আছে মানে 9 হ'ব, 18 + 9 27, 1 আছে মানে 26 হ'ব, 25 আছে মানে 2 হ'ব। ক্লিয়ার হৈছে না হোৱা নাই? এতিয়া আপুনি গোটেই কেইটা প্লাস কৰি দিয়কচোন, এই গোটেই কেইটা প্লাস কৰকচোন আপুনি। 9 + 3 12, 12 + 26 হৈ গ'ল 38, 38 + 2 যদি কৰে আপুনি পাব 40। আপুনি পাব 40। কিবা ভুল হৈছে নেকি? 24 3 18 9 1 26 25 2 40 ঠিকই তো আছে। 40, এই যে 40 পালো, এই যে 40, এই যে 40 আপোনাৰ ঠিকই তো আছে। সো বেসিক্যালি আপোনাক কি কৰিব লাগে, আপোনাৰ এই হোৱাট ওলাব দিছে, হোৱাট। সো আপুনি হোৱাটৰ অ্যালফাবেট কেটাৰ ব্যাকওয়ার্ড র্যাঙ্কিং ওলাব, হোৱাট, WHAT, হোৱাট। তো W ফরওয়ার্ড র্যাঙ্কিংটা আগতে লিখি লওকচোন, ST WXY, তো W আপোনাৰ হ'ব 23, A আপোনাৰ হ'ব 1, T হ'ব আপোনাৰ 20,
আৰু এইটো হ'ব আপোনাৰ 8 সো ব্যাকওয়ার্ড র্যাঙ্কিং এটা কি হ'ব 23 মানে ইয়াতে 4 হ'ব 8 আছে যেহেতু আপোনাৰ কি হ'ব 19 হ'ব বিকজ প্লাস কৰাৰ পিছত 27 হ'বই লাগিব ইয়াতে আপুনি 26 পাব ইয়াতে আপুনি পাব আপুনি 7 এতিয়া এইকেইটা প্লাস কৰকচোন দিয়ক প্লাস কৰি দিয়ক যি হোৱাৰ হ'ব আৰু প্লাস কৰি দিয়কচোন 19 আৰু 4 কৰক 23 23 লগত 19 আৰু 4 কৰক 23 23 আৰু 7 হৈ গ'ল আপোনাৰ 30 30 লগত 26 প্লাস কৰি দিয়ক ধুনীয়াকৈ আপুনি পাই যাব কিমান 56 56 should be your correct answer 56 আপোনাৰ answer কি হ'ব লাগে 56 এই হল আপোনাৰ 56 অপশন সি 56 is your correct answer backward ranking ওলাব আৰু প্লাস কৰি দিয়ক গুটি কেটা অ্যালফাবেটৰ backward ranking আৰু প্লাস স্ক্রিনশট লৈ লওক হৈ গ'ল আহক নেক্সট কোশ্চেন সানডে যদি আপোনাৰ 18 হয় SUNDAY ইকুয়াল টু দিয়া আছে 18 মনসুন দিয়া আছে আপনার 21 ইয়ার দিয়া আছে আপনার 12 এইকেইটা দিয়া আছে আপনাক ওলাব দিছে থার্সডে চাওকচোন কোনে ওলাব পাৰে মই কৰাৰ আগতে ওলাই দেখাকচোন এনসার কি হ'ব কেনেকৈ আহিল ইয়াতে কি কোড দিয়া আছে এটো মেইন কি লজিক ইয়াতে ওলাওক চাওকচোন ওলাবচোন ওলাব পাৰিবনে ইয়াতে চাব ইয়াতে কোনো র্যাঙ্কিং থ্যাঙ্কিংৰ খেলা নাই ফরওয়ার্ড র্যাঙ্কিং ব্যাকওয়ার্ড র্যাঙ্কিং এইবিলাক কোনো প্ৰয়োজন নাই কি কৰিব লাগে গম পায়নে আপুনি খালি চাব কেইটা অ্যালফাবেট আছে সানডে তাতে অ্যালফাবেট কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা অ্যালফাবেট হৈ গ'ল মনসুনত অ্যালফাবেট কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা অ্যালফাবেট ইয়ার এটা দুটা তিনিটা চাৰিটা অ্যালফাবেট নাম্বার অফ অ্যালফাবেট 6 7 4 এতিয়া গোটেই কেইটাৰ লগত 3 পূৰণ হ'ব 3 স্যার 3 কৰ পৰা আহি গ'ল আকৌ স্যার এই 3 কৰ পৰা আহি গ'ল ইয়াতে মই 3 দি পূৰণ কৰিম 6 into 3 7 into 3 4 into 3 4 3 is 12 7 3 is 21 6 3 is 18 a is a 3 a is a 3 a is a 3 আৰু এই 6 7 আৰু 4 হল নাম্বার অফ অ্যালফাবেটস এটা 3 কৰ পৰা আহি গ'ল 3 এটা কনস্ট্যান্ট মানে এই পার্টিকুলার টাইপ অফ কোশ্চেন এটা একটা টাইপ অফ কোশ্চেন হল আমি যদি আপনি ভালকে যদি চাই মই কিন্তু টাইপ ওয়াইজ বস্তুখিনি কৰাই আছো মই কিন্তু র্যান্ডমলি কোশ্চেন কেটা লৈ আহা নাই আগৰ ফার্স্টৰ 3-4টা কোশ্চেন এই এটা অ্যালফাবেটের লগত এটা নম্বৰ অ্যাসাইন কৰা আছে তাতে কোনো র্যাঙ্কিং থ্যাঙ্কিংৰ কোনো কথা নাই এনেকৈ আমি 3-4টা কোশ্চেন কৰিলো স্টার্টিংত তাৰ পিছত র্যাঙ্কিং কেটা বহালো ফরওয়ার্ড র্যাঙ্কিং এটা ওলোৱাৰ পিছত আকৌ +3 -3 এটা টাইপ তাৰ পিছত আপুনি পালে ব্যাকওয়ার্ড র্যাঙ্কিং ফরওয়ার্ড র্যাঙ্কিং নহয় ফরওয়ার্ড র্যাঙ্কিং ওলাই পিনে ব্যাকওয়ার্ড র্যাঙ্কিং ওলাব লাগিব হেতু এটা টাইপ এটা এটা বেলেগ এটা টাইপ কি টাইপ নাম্বার অফ অ্যালফাবেট আপুনি কাউন্ট কৰিব আৰু ইয়াৰ লগত এটা কনস্ট্যান্ট নম্বৰ ফিক্সড নম্বৰ পূৰণ হৈ আছে হ'বই পাৰে যে আপুনি এনেকৈ কিবা কোশ্চেন পাব পাৰে যেটা ফিক্সড এটা নম্বৰ প্লাস হ'ব ফিক্সড এটা নম্বৰ মাইনাস হ'ব ফিক্সড এটা নম্বৰ ডিভাইড কৰিব আপুনি হৰণ কৰিব আপুনি পূৰণ যদি আপোনাক কৰিব দিয়ে এটা কনস্ট্যান্ট এটা ফিক্সড নম্বৰে দি হৰণো কৰিব দিব পাৰে প্লাসও কৰিব দিব পাৰে মাইনাসও কৰিব দিব পাৰে হয়নে নাই সো এটা এটা টাইপ হল যে নাম্বার অফ অ্যালফাবেট into something number of alphabet plus something number of alphabet divide something number of alphabet minus something এটা টাইপ হৈ গ'ল এটা ক্লিয়ার সো থার্সডে অ্যালফাবেট কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হল আপোনাৰ অ্যালফাবেট এটা 3 পূৰণ কৰিম কনস্ট্যান্ট হল 3 আপোনাৰ आंसर হ'ব লাগে 24 आंसर আপোনাৰ হ'ব লাগে 24 অপশন এ ইজ দা কারেক্ট आंसर এসএসসি সিএইচএসএল 2015 টা কোশ্চেন ক্লিয়ার হৈছে না হোৱা নাই ককচোন ক্লিয়ার হৈছে না হোৱা নাই ককচোন স্ক্রিনশট লৈছে চাগে আহক নেক্সট কোশ্চেনত 1 O N E 1 equal to 231 5 F I V E 5 দিয়া আছে 9641 আপোনাক ওলাব দিলে 9 N I N E 9 আপোনাক ওলাব দিছে সো n equal to আপুনি পাব 3 n মানে 3
n ৰ ঠাইত আপুনি বহাই দিয়ক 3 i মানে হল 6 i মানে হল 6 i মানে হল 6 বহাই দিয়ক 6 n মানে 3 অলৰেডি পাইছে e আপুনি পাব 1 e আপুনি পাব 1 সো e ঠাইত আপুনি বহাই দিয়ক 1 आंसर হ'ব 3631 3631 option A is the correct answer 3631 option A is the correct answer যিসকলে স্ক্ৰিনশ্বট ল'ব বিচাৰে লৈ লওক ক্লিয়াৰ ক্লিয়াৰ question number 14 question number 14 কি দিয়া হৈছে beat b e a t equal to কি দিয়া হৈছে 25 22 26 7 rust r u s t rust 9 6 8 7 আপোনাক ওলাব লাগে bust b u r s t ওলাই দিব লাগে ক্লিয়াৰ ফার্স্ট অফ অল এটা বস্তু আপুনি ইজিলি কৰিব পাৰে কি কৰিব পাৰে যে স্যার b মানে হৈ গল 25 সে ইয়াতে বহাই দিয়ক 25 u মানে হৈ গল 6 u ইয়াতে বহাই দিয়ক 6 r মানে আপোনাৰ 9 r তাতে বহাই দিয়ক 9 s মানে হল আপোনাৰ 8 ইয়াতে বহাই দিয়ক 8 t মানে হল 7 ইয়াতে বহাই দিয়ক 7 সো 256987 256987 256987 256987 is the correct answer কিন্তু কথা হল এটা আপনি আরো একটা ভাবে বস্তুটো চাব পারে কি ব্যাকওয়ার্ড র‍্যাঙ্কিং বির ফরওয়ার্ড র‍্যাঙ্কিং হল 25 তো বির ব্যাকওয়ার্ড র‍্যাঙ্কিং কি হবে 2 হয় নাই সো বেসিক্যালি কি হৈ আছে ইয়াতে গোটেই কেটা আপনি যদি ভালকে চাই নহয় ব্যাকওয়ার্ড র‍্যাঙ্কিং আপনি বহাই আছে যেনেকে বিৰ যেনেকে ইয়াতে যদি চাই আপনি বিৰ ফরওয়ার্ড র‍্যাঙ্কিং হল 2 তো ব্যাকওয়ার্ড র‍্যাঙ্কিং কিমান হ'ব 25 ইউ 21 মানে 21 আৰু 6 প্লাস কৰক 27 আর 18 18 প্লাস 9 27 এস আপনার 19 19 প্লাস 8 27 এটো 20 মানে বেসিক্যালি আপনি ব্যাকওয়ার্ড র‍্যাঙ্কিং কেটা বির ব্যাকওয়ার্ড র‍্যাঙ্কিং ইউর ব্যাকওয়ার্ড র‍্যাঙ্কিং আর ওর ব্যাকওয়ার্ড র‍্যাঙ্কিং এস টির ব্যাকওয়ার্ড র‍্যাঙ্কিং কেটা লিখে যদি তথাপি আপনি আনসার পাই আছে ক্লিয়ার স্ক্রিনশট লৈ লব পারে হৈ গল টোটাল 15টা কোশ্চেন বাৰু মই লৈ আহিছো টোটাল বাৰু মই আজি 15টা কোশ্চেন লৈ আহিছো 14টা কোশ্চেন মই কৰিলো এই লাস্ট 15 নম্বৰ কোশ্চেন আপোনাৰ কাৰণে হোমৱৰ্ক থাকিল এই 15 নম্বৰ কোশ্চেন আপোনাৰ বাবে থাকিল হোমৱৰ্ক আপোনালোকে এটো মোক আনসাৰ কৰিব আৰু নিশ্চয়কৈ যিসকলে লাস্ট লৈকে চাইছে আপোনালোকে কমেন্টত মোক আনসাৰ জনাব যদি আপোনালোকে আনসাৰ দিয়ে আৰু মই এটো পৰা গম পাম যে আপোনালোকে মোৰ ক্লাছটো লাস্ট লৈকে চাইছে হয় না নাই আৰু যিসকলে আনসাৰ নিদিয়ে তো মানে গম পাম লাস্ট লৈকে আৰু ধৈৰ্য থাকা নাই আৰু আগতে আৰু সারেন্ডার যিয়ে হোক এটো আনসার নিশ্চয়কৈ মোক দিব এবাৰ স্ক্রিনশট লৈ লওক এই কোশ্চেনটো সলভ কৰিব আৰু মোক আনসার দিব ধুনিয়াকৈ নোট কপি দিটো লিখি লব লিখি লোৱাৰ পিছত নেক্সট মই চেপ্টাৰ কৰিম বাৰু এনালজি সো আৰু আপুনি কোডিং ডিকোডিং যিসকলে নোট কপি বনাব তেখেতসকলে কোডিং ডিকোডিং কৰাৰ পিছত মোটামুটি 3-4 পেজ এৰি দিয়ক 3-4 পেজ এৰি দি আপুনি এনালজি স্টার্ট কৰক এনালজি যেটো আকৌ নেক্সট চেপ্টাৰ কৰিম মই নাম্বাৰ সিরিজ এনালজি আকৌ 2-3 পেজ আপুনি এৰি দিয়ক মানে 2-3 মানে মোৰ কোশ্চেন কেটা কৰাৰ পিছত 2-3 পেজ আকৌ এৰি দিব আকৌ বিকজ কাৰণ কি যেতিয়া মই আকৌ ফেজ 2 মই স্টার্ট কৰিম যেতিয়া মই স্টার্টিংতে কৈছো তেতিয়া আকৌ কোডিং ডিকোডিং আৰু আপুনি ভাল আৰু বহুত কেটা কোশ্চেন পাব এই কেটা কোশ্চেন আপুনি এই যে বাকি থাকা পেজত আপুনি ঘুমাব আৰু তেতিয়া আপুনি নোট কপিটো দেখাত ধুনিয়া হ'ব আৰু কন্টেন্টখিনি বহুত বেছি কন্টেন্ট পাই যাব আপুনি ঠিক আছে ওকে সো যদি আপোনাৰ ভিডিওটো যদি ভাল লাগিছে যদি নিশ্চয়কৈ এবাৰ জনাব ঠিক আছে আপোনালোকে কিন্তু কমেন্ট সেকশনত ভাল বেয়া বুলি একোই না জানাই আৰু মই গম নাপাও কি ইমানেই বেয়া পায় নেকি যদি ক্লাস কেটা কৰি ভাল পাইছে নিশ্চয়কৈ এবাৰ জনাব যদি কিবা মোৰ ফালৰ পৰা বেলেগ কিবা সাজেশন বা কোয়েরি বা আনসার যদি বিচাৰে এটো মোক নিশ্চয়কৈ কমেন্ট সেকশনত জনাব মই নিশ্চয়কৈ আনসার দিম আৰু আপোনালোকে যিসকলে গম নাপায় যে মই কোনদিনা ক্লাস আহে মই এবাৰ কৈ দিও সানডে যদিও বাৰু যোৱাকালি ক্লাস আহা নাই বা নরমালি এই রুটিন মই ফলো কৰিম সানডে মন্ডে ওয়েডনেসডে থার্সডে এই সপ্তাহত 4 দিন ৰাতি 8টা বজাত মোৰ ক্লাস আপোনালোকে স্কৰডিমি চেনেলত পাব
ৰাতি 8টা বজাত মোৰ ক্লাছ আপুনি এই স্কৰডিমি চেনেলত পাব। এই 4 দিনৰ ভিতৰত আপুনি ৰিজনিঙো পাব, মেথছো পাব ক্লাছ। মেথছৰ সিৰিজ হ'ল মেভৰিক সিৰিজ, ৰিজনিঙৰ সিৰিজ হ'ল বন্দে মাতৰম সিৰিজ। যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব, দুজনৰ লগত শ্বেয়াৰ কৰিব আৰু নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব যে কেনে লাগিল, ভাল লাগিল, বেয়া লাগিল বা বেলেগ কিবা যদি চেঞ্জেছ যদি বিচাৰে নিশ্চয়কৈ জনাব। বহুত সোনকালে মানে পৰহি আকৌ নেক্সট এটা ক্লাছ লৈ আহিম আৰু লগ পাম আকৌ। তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰক, ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক। থেংক ইউ ছ' মাছ।